কাম নাই শক্তিমন্ত্রী কাম নাই বিদ্যুৎ মন্ত্রী মিছলিয়া বিদ্যুৎ মন্ত্রী মিছলিয়া নমস্কার প্রথমে আমার আসাম স্টেট আউটসোর্স পাওয়ার ওয়ার্কাৰ ইউনিয়নৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনাৰ জৰিয়তে আজিৰ দিনত আমি আমাৰ এপিডিচিএলৰ আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এটা কথা ক'ব খুজিছোঁ যে আজিৰ দিনত এপিডিচিএলৰ 100% ৰেভিনিউ কাৰ কাৰণে আহে সেইটো আমাৰ কাৰণে আহে আজিৰ দিনত আমাৰ 100% বিলিং হোৱাৰ পিছত ৰেভিনিউ আহে এইটো কাৰ কাৰণে আহে আমাৰ কাৰণে আহে আজিৰ দিনত আমি এপিডিচিএলৰ কাৰণে মাহত আমি যোগান দি আছো এই এপিডিচিএল যোগানটো কাৰ কাৰণে পায় আমাৰ কাৰণে পায় কেদিন আগতে আমাৰ সিএম ছাৰে কৈছে যে এপিডিচিএলত 700 কোটি টাকাৰ বেনিফিটত আছে হেতু কাৰ কাৰণে আছে আমাৰ এপিডিচিএলৰ 60 পে মানুহৰ কাৰণে আছে কিন্তু আজিৰ দিনত আমাৰো নিজৰ লাজ লাগিব লগা হৈছে যে আজিৰ দিনত আমি এপিডিচিএলৰ হৈ আৰু এপিডিচিএলৰ বিপক্ষে আমি আজি ধৰ্ণা কাৰ্যসূচী চলাই আছো হেতু আমাৰ নিজৰ লাজ লাগিছে কিন্তু তেহতৰ লাজ লাগা নাই আজি দিনত আমি গুৱাহাটী আমাৰ হিমন্ত মামাৰ শহৰত আমি ধৰ্ণা কাৰ্যসূচী চলাই আছো কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লাজ লাগিব লাগে যে অসমৰ সিএমৰ অসমৰ মানুহ হৈ অসমৰ বিপক্ষে কাম কৰি আছে কিয় আমি কি কাম নকৰো নেকি এপিডিচিএলত আমি কি 100%ৰ কাৰণে কি কাম নকৰো আমি সদায় কৰি থাকো আমি হেতু ক'ব বিচাৰা নাই যে পাৰ্মানেন্ট ষ্টাফে কাম নকৰে আপোনালোকে যদি বিচাৰিব থাকে কিবা বিচাৰিব পাৰিব যদি পাৰে তেনেহলে আপোনালোকে হুদক আপোনাৰ ডিপাৰ্টমেণ্টক যে এপিডিচিএলৰ 6 পে ওয়াৰ্কাৰ কিমান কাম কৰি আছে আমি যদি 80% কাম কৰি আছো তেওঁলোকে 20% আমাৰ লগত সহায় কৰে আমি নহোৱাকে যদি ডিপাৰ্টমেণ্ট নচলে তো কিয় আমাক এপিডিচিএলৰ ফালৰ পৰা ভয় বাবুকি আহে যে তোমালোকে কাম বন্ধ কৰিলে টাৰ্মিনেট কৰি দিম তোমালোকে স্যালাৰি কাটি দিম কিয় তেওঁলোকে স্যালাৰি কাটিব তেওঁলোকে কি আমাৰ কোনো কি পাৰ্মানেন্ট ৰেগুলাৰাইজেশ্যন কৰিছে নেকি কৰা নাই আজিৰ দিনত আমাৰ 4টা দাবী আছে এই 4টা দাবী আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া জানে পাৱাৰ মিনিষ্টাৰে গম পায় এপিডিচিএলে গম পায় কিন্তু আজিৰ দিনত আমি কোনো সহায় পোৱা নাই তেওঁলোকৰ ওচৰৰ পৰা তাৰ কাৰণে আজি আমি 72 ঘণ্টাত আমি সচলত কাৰ্যসূচী কৰিব লগা হৈছে সেই কাৰণে যে আমাৰ দাবীখিনি আপোনালোকে মানি লওক যদি আগন্তুক দিনক আপোনালোকে না মানে তেনেহলে এই আন্দোলনটো ভয়াবহ হৈ চলিব তাৰ কাৰণে আমালোকৰ আপুনি জগৰীয়া কৰিব নোৱাৰিব আৰু যদি আপোনালোকৰ যদি এপিডিচিএলৰ 6 পে ওয়াৰ্কাৰ নালাগে তেনেহলে ডাইৰেক্ট কৈ দিয়ক যে আমাৰ নালাগে ব্যৱস্থা আমি কৰিম আমাৰ 4টা দাবী হৈছে যে আমাৰ 89 ডেজটো বাতিল কৰক 2 নম্বৰ দাবী হৈছে আমাৰ ৰেগুলাৰাইজ কৰক আৰু নহলে ইকুৱেল ওয়াৰ্ক ইকুৱেল পে দিয়ক আগৰ যেটো অৰ্ডাৰ আছিল 89 ডেজৰ আগতে যেটো অৰ্ডাৰ আছিল ফিক্স পে ওয়াৰ্কাৰ বুলি হেতু আপোনালোকে দি দিয়ক আৰু 1 বছৰৰ কাৰণে আপোনালোকে যেটো আমাৰ ট্ৰাম্পছ আছে যেটো 3 মাহৰ 89 ডেজৰ 1 বছৰৰ কাৰণে কৰক আৰু আমাৰ যেটো থাৰ্ড লিষ্ট যেটো আছে হেতু আপোনালোকে দিবাৰ যিমান সোনকালে হয় ব্যৱস্থা কৰক নহলে আগন্তুক দিনক আপোনালোকে আমাৰ লগত জগৰীয়া কৰিব নোৱাৰিব আৰু আপোনালোকে এটো ভালদৰে গম পায় আমি এপিডিচিএলৰ কাৰণে কিমান যোগান ধৰি থাকো এই যোৱা বছৰ কৰোনাৰ টাইমত আমি এপিডিচিএলৰ কাৰণে লাগি আছিলো নিজৰ জানৰ চিন্তা কৰা নাই মৰণ হাতত লৈ আমি কাম কৰি আছিলো কিন্তু আপোনালোকে আজিৰ দিনত আমাৰ লগে বিট্ৰে কৰি আছে আমি হাত জোৰ কৰি আমাৰ হিমন্ত মামাক জনাই আছো যে আপোনালোকে আমাৰ এপিডিচিএলৰ 6 পে ওয়াৰ্কাৰ মানুহসকলৰ ওপৰত চকু তুলি চাওক আৰু বাজেট অধিৱেশনত আমাৰ লগৰ কাৰণে আপোনালোকে কিবা এটা প্লেনিং কৰিছে বুলি এটো জনাই দিয়ক ধন্যবাদ এই যুগ জ্বলিছে এই সময় চলিছে এই যুগ জ্বলিছে আমাৰ সময় চলিছে আমাৰ চাকৰি লাগিব আমাৰ চাকৰি লাগিব we want justice we want justice no justice no rest শক্তিমন্ত্রী কাম নাই মামা আমার মিছলিয়া চেয়ারম্যান
হুঁশিয়ার এমপি হুঁশিয়ার হ'ব সহকৰ্মীবৃন্দ অলপ টাইমৰ কাৰণে